আগমনৰ লগে লগে অসমৰ সাংস্কৃতিক নগৰী তেজপুৰ আৰু নগৰ উপকণ্ঠ অঞ্চলত বৰ্তমান সোৱাদযুক্ত লিচুৱে সুকীয়াকৈ এক বিশেষ শ্ৰেণীৰ গ্ৰাহকৰ দৃষ্টি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ 10 চনতে পদ্মনাথ গোহাঁইবৰীয়াৰ তেজপুৰৰ পৌৰসভা সভাপতি হৈ থাকোঁতে তেজপুৰৰ লিচুৰ বাবে এক বিশেষ আঁচনি হাতত লৈছিল। তেতিয়াৰ পৰাই তেজপুৰৰ লিচুৱে গ্ৰাহকৰ সমাদৰ পোৱাৰ লগতে দেশী-বিদেশী গ্ৰাহকৰ বাবে তেজপুৰৰ লিচুৱে এক বিশেষ মৰ্যাদা লাভ কৰে। জুন-জুলাই মাহত খোৱাৰ বাবে সোৱাদযুক্ত হোৱা লিচুৱে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰো দখল কৰিবলৈ সক্ষম হৈছে। তেজপুৰৰ বিশেষকৈ পৰুৱা, পমাইগুৰি, কেতেকীবাৰী আৰু মাজগাঁৱৰ সোৱাদযুক্ত লিচুৱে প্ৰচণ্ড গৰমতো গ্ৰাহকৰ বিশেষ সমাদৰ পোৱা দেখা গৈছে। তেজপুৰৰ লিচু আমাৰ কাৰণে এটা গৌৰৱ, শোণিতপুৰৰ গৌৰৱ বুলি ক'ব লাগিব। 2017 চনত GI টেগ পাইছিলে আমাৰ তেজপুৰ লিচু। তেজপুৰ লিচু বুলি ক'লে তাত 5টা ভেৰাইটি আছে: বম্বায়া, বিলাতী, চাহী, চিডলেছ আৰু আপোনাৰ পিয়াজি। এই 5টা ভেৰাইটিয়ে মিলি তেজপুৰ লিচি বুলি কোৱা হয় আৰু 5টা ভেৰাইটি GI টেগ পাইছিলে। যোৱাবাৰৰ আগৰবাৰ আমাৰ ইয়াৰ পৰা এক্সপৰ্ট হৈছিলে, লণ্ডনলৈ এক্সপৰ্ট হৈছিলে। এইবাৰো এক্সপৰ্টৰ কাৰণে যা যোগাৰ কৰি আছে আৰু এক্সপৰ্টাৰসকল আহিছিলে। যোৱা পৰহি আমি লগ পাইছিলোঁ, কিন্তু আমাৰ যিহেতু অগ্নিগড় FPC বুলি এটা অৰ্গেনাইজেশ্যন আছে, FPO, তেওঁলোকৰ লগত যোগাযোগ কৰিছে এক্সপৰ্টাৰে। যোৱাবাৰ আমি 200 বিঘা এৰিয়া এক্সপানশ্যনৰ কাৰণে হৰ্টিকালচাৰ টেকন'লজি মিছন আঁচনিৰ অন্তৰ্গত আমি এৰিয়া এক্সপানশ্যন কৰিছিলোঁ আৰু এইবাৰ 40 হেক্টৰ মাটিৰ এৰিয়া এক্সপেনশ্যনৰ আমি এলটমেণ্ট পাইছোঁ আৰু আমি সেই জেগাটোৰ পৰা অকণমান আঁতৰলৈ আমি মিলনপুৰ, বেচেৰিয়া, পৰ্বতীয়াত অলপ এক্সপাণ্ড কৰিব বিচাৰিছোঁ।